মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি বনাবলৈ লৈছোঁ কঁঠালৰ মুচিৰ তৰকাৰী। প্ৰথমতে কঁঠালৰ মুচিখিনি সৰু সৰুকৈ কাটি বইল কৰি ল'লোঁ। পিঁয়াজ, আদা, নহৰু, বিলাহী, জলকীয়া, জিৰা, জালুক কেইটামান কেৰাহীত ভুনি লৈ মিক্সিত পিচি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম হ'ব দি তেজপাত কেইখিলামান দি পিচি লোৱা মছলাখিনি দি দিলোঁ। মছলাখিনি অলপ দেৰি ভজা হোৱাৰ পিছত নিমখ, হালধি আৰু অলপ গৰম মছলা দি বইল কৰা কঁঠালৰ মুচিখিনি দি দিলোঁ। অলপ দেৰি ভজা হোৱাৰ পিছত কঁঠালৰ মুচিৰ তৰকাৰী হৈ গ'ল ৰেডি। এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰি খোৱাহে কথা। গৰমৰ দিনত নহয়, একেবিলাক চব্জিয়ে খাই থাকি একদম বেয়া লাগে। গতিকে অলপমান খোৱাটোত বেলেগ ধৰণৰ তৰকাৰী এখন হ'লে খায়ো ভাল লাগে আৰু মনৰো তৃপ্তি পোৱা যায়। সেয়েহে আজি কঁঠালৰ চব্জিখন বনালোঁ। মোৰ যদি এই ৰন্ধন প্ৰণালীটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু